আমি আহিছোঁ কাকডোঙাৰ পাৰত। কাকডোঙাৰ পাৰত এই গছজোপালৈ মন কৰাব লাগে। এই গছজোপা বহুতৰে চিনাকি হ'ব, বহুতৰে অচিনাকি হ'ব। এইজোপা আমাৰ স্থানীয় ভাষাত আমি কওঁ এজোপা সৌৰা গছ বুলি কওঁ। পাতটো আপোনালোকে চাওক, ছাগলী গৰুৱে খুব ধুনীয়াকৈ খায়। এই বেছিকৈ বৰষুণ চৰষুণ দিলে যেতিয়া ঘাঁহ বন মানে ছাগলী ওলাই যাব নোৱাৰে, যে মানুহে ইয়াৰ পাতটো কাটি নি পেলাই ছাগলীক খুৱায়। ইয়াৰ মানে আৰু এটা ভাল গুণ আছে, যেতিয়া কলগেট পেপচুডেণ্ট এইবিলাক ওলোৱা নাছিলে তেতিয়া মানুহে ইয়াক মানে দাঁত মজিবলৈ ব্যৱহাৰ কৰিছিলে। গতিকে কেনেকৈ দাঁত মজে মই আপোনাক দেখাম চাওক। তেনেকুৱা সৰু সৰু ডাল দেই, ডাল তেনেকৈ কাটি এইবিলাক চিকুণাই ল'ব লাগিব। চিকুণাই আপুনি সৰু সৰু কৰি লওঁ, কৰি লৈ এই আগকণ অকণমান তেনেকৈ কৰি লওঁ। এই মানে কলগেট সেই ব্ৰাছডালৰ নিচিনা হৈ যাব। এইটো কৰিব অকণমান চাফা কৰি ল'লোঁ। চাফা কৰি এটা অকণ কামুৰি দিব আগটো, ব্ৰাছডালৰ নিচিনা হ'ব। তাৰপৰা দাঁতটো এনেকৈ মজে। আগৰ দিনত আমাৰ মানুহবিলাকে ধুনীয়াকৈ চাওক, এডাল ব্ৰাছডালৰ নিচিনা হৈ যায়। এইবাৰ কুম্ভ মেলাত তেনেকুৱা দাঁত মঞ্জন মানে বিক্ৰী কৰিয়ে এজন মানুহে মানে কিমান বহুত টকা উপাৰ্জন কৰিছিলে বুলি মানে নিউজত পাইছিলোঁ। কাকডোঙাৰ পৰা তেনেকুৱা ঢেৰ সৌৰা গছ আছে। এখন ধুনীয়াকৈ কাকডোঙা নদীখন আছে। লগৰ আমি মানে কেইটামানৰ লগত আহি আজি পিকনিক খাবলৈ আহিলোঁ। আহি পেলাই দেখিলোঁ যে আপোনালোকক বস্তু দেখাওঁ, আৰু কেইডালমান কাটি পেলাই মই লৈ যাব লাগিব। তেল এনেকৈ থৈ দিব পাৰি। অকণমান টিটিকি ভাৱ এটা আহে, কিন্তু দাঁতৰ কাৰণে খুব ভাল বুলি কয়, দাঁতৰ আলুৰ কাৰণে ভাল বুলি কয়। আগৰ দিনৰ মানুহবিলাকে হয় এঙাৰ ব্যৱহাৰ কৰিছিলে, তাৰপৰা নিমখত মানে মিঠাতেল অকণ দি পেলাই কেতিয়াবা দাঁত মাজে। এৰা গছেদি কৰে, মানে বঙালী এৰা বুলি কয়। আৰু এডাল সৌৰা গছে বেছি ব্যৱহাৰ কৰে। আৰু এটা বস্তু আছিলে তেজমুই। মই কেতিয়াবা যদি তেজমুই থাকে এডাল মই তেতিয়া দেখাম। তেনেকুৱা কৰি পেলাই আৰু যেতিয়া দাঁত মাজি হ'ল নহয়, এইকণ আগৰকণ তেনেকৈ যিকণে দাঁত মাজিলোঁ আমি, এইকণ আগৰকণ কাটি দিলে, কাটি এখন পেলাই দিলে, আকৌ নতুন ব্ৰাছডাল হৈ গ'ল। গতিকে আপোনালোকে চাগে নিশ্চয় দেখিছে এডাল আগতে, কিন্তু খুব উপকাৰী, দাঁতৰ আলুৰ কাৰণে খুব ভাল বুলি কয়। লোৱাৰ উপৰিও কেইডালমান মানে ঘৰত লৈ লৈছোঁ। ঘৰত লৈ পেলাই এইটো মাজে মাজে ব্ৰাছ কৰিব পাৰিম। এইটো বহুত দিন থৈ দিলে একো নহয়, অকণমান শুকাই যোৱাৰ নিচিনা হয় আৰু, কিন্তু তাৰ গুণাগুণটো কমি নাযায় মানে। তেনেকৈ কেইডালমান বনাই পেলাই এইডাল লৈছোঁ, এইডাল লৈ পেলাই পাতবিলাক থৈ যাম ইয়াতে, গৰু ছাগলীয়ে খাব পাৰিব। মানুহে ঘৰতো ৰুই লয়। গতিকে আপোনালোকে লাগিলে কেতিয়াবা কাকডোঙাৰ পাৰ পিনে আহিলে লৈ যাব পাৰিব বিনামূলীয়াকৈ। এইখিনি দীঘল দীঘল ডালবিলাক অকণি অকণকৈ কৰি ল'লোঁ। মানে এডাল এডাল ব্ৰাছ হ'ল আৰু সৌৰা গছৰ ব্ৰাছ, নেচাৰেল ব্ৰাছ এডাল। মই এমাহতকৈ বেছি যাব মানে এমুঠা কৰি ল'লোঁ। গতিকে ৰাতিপুৱা ব্ৰাছ কৰি ভাল লাগিব। আপোনালোকে কিন্তু মানে সৌৰা গছডাল সঠিক ৰূপত ভালকৈ চিনি পাব লাগিব। বেলেগ গছ কিন্তু ব্যৱহাৰ কৰিলে কিন্তু মানে খেলি মেলি হোৱাৰ চান্স থাকে। এই সৌৰাৰ পাতটো তেনেকুৱা, এইটো মই যিমান ওচৰৰ পৰা পাৰি এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। সৌৰাৰ পাতটো এনেকুৱা, আৰু গছজোপা জোপোহা তেনেকুৱা হয়, জোপোহাজাতীয় গছ, মানে গুল্মজাতীয় গছ সৌৰা গছ সাধাৰণতে। আৰু সৌৰা গছ কিন্তু মানুহে চিনি ভালকৈ পালেহে, বা চিনাকি কোনোবা মানে জনা শুনা মানুহৰ মানে হতুৱাই ভালকৈ চিনাক্তকৰণ কৰিহে মুখত ভৰাব কিন্তু দেই।